নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মহিলাসকলক লৈ লাখ লাখ মহিলাসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব প্ৰথম কিস্তি 10,000 কোটি টকা। যিসকল মহিলাই আত্মসহায়কৰ ফৰ্মটো ফিল আপ কৰিছে সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। যিসকল ব্যক্তি নতুনকৈ আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। কেৱল ইয়াই নহয়, চৰকাৰে এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ছাত্ৰীসকলৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা। যদি আপুনি টকা পোৱা নাই কি কৰিব? লগতে উচ্চতক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবাৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সন্দেহযুক্ত লোকৰ বিৰুদ্ধে ৰাজ্যত চলিব বৃহৎ উচ্ছেদ। ৰেহাই নিদিয়াৰ হুংকাৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সন্দেহযুক্ত লোকৰ বসতিস্থলীত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ। সন্দেহযুক্ত লোক কোনো কাৰণতে থাকিব নিদিয়াৰ হুংকাৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰয়োজনত গড়িখুটি কচুতলিতকৈও কঠোৰ হ'ব চৰকাৰ প্ৰশাসন। 12 জিলাত সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। মাটি কিনা বেচাক লৈও অসমীয়াক বিশেষ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টকা বেছি দিলেও অচিনাক্ত লোকক বিক্ৰী নকৰিব মাটি। সতৰ্ক হওক বৰপেটা, নগাঁও, মৰিগাঁও, নলবাৰী, ধুবুৰী, গোৱালপাৰা আৰু দৰঙৰ জনতা। জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে। সন্দেহযুক্ত লোকৰ বসতিস্থলীত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান। হয় বন্ধু বান্ধৱীসকল, সন্দেহযুক্ত লোকৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে এইকেইখন জিলাত ভয়ংকৰ উচ্ছেদ হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে। হয় বন্ধু বান্ধৱীসকল, সকলোৱে সাৱধান হওক। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন পন্থা হাতত লৈছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নতুনকৈ নিৰ্মাণ হ'ব বাবৰি মছজিদ। 2025ত আৰম্ভ হ'ব কাম কাজ। নতুনকৈ নিৰ্মাণ হ'ব বাবৰি মছজিদ। 2025ৰ পৰাই আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম। বংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ কথা ঘোষণা কৰা হ'ল। তৃণমূল কংগ্ৰেছৰ দাবীয়ে দেশত লগাইছে তোলপাৰ। মুছলমানসকল সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে বুলি দাবী তুলিছে পশ্চিমবংগৰ TMC বিধায়ক হুমায়ুন কবিৰ। ডাঙৰ মন্তব্য, পশ্চিমবংগত আছে 36% মুছলমান। বৃহৎ সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোক সন্মানেৰে জীয়াই থাকিব লাগে। বাবৰি মছজিদ নিৰ্মাণৰ বাবে গঠন কৰা হ'ব মছজিদ ন্যাস আৰু সেই ন্যাসৰ নেতৃত্বত 2 একৰ ভূমিত নিৰ্মাণ হ'ব মন্দিৰটো। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰে। আৰু 2025ৰ 6 ডিচেম্বৰত আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম কাজ। বন্ধু বান্ধৱীসকল, এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৱাকিল গগৈৰ বিস্ফোৰণ। বাংলাদেশৰ হিন্দুসকলৰ দৰে অৱস্থা অসমৰ মুছলমানৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অখিল গগৈয়ে। বাংলাদেশৰ হিন্দুসকলৰ দৰে অৱস্থা অসমৰ মুছলমানৰ। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলিছে আক্ৰমণ। সেই ঠিকেই একেদৰে অসমৰ সংখ্যালঘুৰ ওপৰতো টাৰ্গেট বিজেপি চৰকাৰৰ। অসমৰ সংখ্যালঘু মুছলমানক লৈও বিধায়ক অখিল গগৈৰ বিস্ফোৰণ মন্তব্য। বাংলাদেশৰ হিন্দু সুৰক্ষাৰ বাবে ঠিকেই মাত মাতে হিমন্ত বিশ্ব শৰ্মাই, কিন্তু অসমৰ ক্ষেত্ৰত পাহৰি যায় সংখ্যালঘুৰ নিৰাপত্তা। অসমৰ ক্ষেত্ৰতো কিয় ওলোটা নীতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ? এনেকুৱাকৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, বিধায়ক অখিল গগৈয়ে যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে জনতাই কি ক'ব? বাংলাদেশৰ হিন্দুসকলৰ দৰে অৱস্থা অসমৰ মুছলমানৰ নেকি? যদি ইয়াৰ বিষয়ত জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজনীতি কৰিবলৈ গৈ অসমীয়া গোপালকক মাথমাৰ। বিজেপি কাৰ্যকলাপত এনেকুৱাকৈ ভয়ংকৰ কথা সংঘটিত হৈছে। হয় বন্ধু বান্ধৱীসকল, বিজেপি কাৰ্যকৰ্তাই বিৰোধিতা কৰিলে গো মাংস নিষিদ্ধৰ। খাটিক অসমীয়াক লোকচান পেলাইছে গো মাংস নিষিদ্ধই।
ৰাজনীতি কৰিবলৈ গৈ অসমীয়া গো মাংসক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লগতে গোপালকৰ মূৰত মাথা মাৰ দেখা দিছে গো মাংস নিষিদ্ধ কৰাৰ পিছতে খিলঞ্জীয়া গোপালকৰ হাহাকাৰ বিজেপি কাৰ্যকৰ্তাই বিৰোধিতা কৰিলে গো মাংস নিষেধাৰ দাবী জনাইছে হটকাৰী সিদ্ধান্তই বিপদত পেলাইছে গোপালকক আৰু কোনোবাই বিশেষ মাংস গ্ৰহণ কৰিলেও গোপালকে ইয়াক খেতি হিচাপে লয় বুলি মন্তব্য কৰিছে বাৰম্বাৰ গোপালকক মাথা মাৰ সদাইছে চৰকাৰৰ সিদ্ধান্তই বিজেপিৰ কিষাণ মৰ্চাৰ নেতাই বিৰোধিতা কৰিলে গো মাংস নিষেধৰ বাবে আনফালে গো মাংস নিষেধৰ পিছতে সৰব হৈ পৰিছে গোপালকসকল খাটি খোৱা অসমীয়াক লোকচানত পেলাইছে গো মাংস নিষিদ্ধই হয় বন্ধু বান্ধৱীসকল এখন ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ খবৰ মুকলিয়াইছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমানৰ বিৰুদ্ধে কটু মন্তব্য বিপদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হয় বন্ধু বান্ধৱীসকল উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কেইবাটাও কটু মন্তব্য কৰিছিল মুছলমানৰ বিৰুদ্ধে ইয়াৰ পিছতে ৰাজ্যজুৰি তোলপাৰ আৰম্ভ হৈছে ঘৃণামূলক বাসন্তিক ঘটনাক লৈ কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয় আৰু মুছলমানৰ বিৰুদ্ধে অপবাক্য প্ৰয়োগ কৰি বিপদত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উচ্চতম ন্যায়ালয়ে বিচাৰিলে প্ৰতিবেদন বিশ্ব হিন্দু পৰিষদৰ অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কৰিছিল বিতৰ্কিত মন্তব্য সংখ্যাগুৰুৰ মতে দেশ চলিব বুলি সাম্প্ৰদায়িক মন্তব্য কৰিছিল ন্যায়াধীশজনে মুছলমানক লক্ষ্য কৰিও মন্তব্য কৰিছিল এলাহাবাদ হাইকোৰ্টৰ ন্যায়াধীশজনে ন্যায়াধীশৰ এই মন্তব্যৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ মন্তব্যক লৈ এছচিৰ দ্বাৰস্থ হৈছিল লয়াৰ্ছ ইউনিয়নৰ লগতে আন সংগঠন আৰু অভিযোগৰ পিছতে তৎপৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয় বিষয়টো বৰ্তমান উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে ন্যায়াধীশ শেখৰ যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অধিবক্তা সদনৰ সভাপতি কপিল চিব্বালৰ হয় বন্ধু বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে আৰু ঘৃণামূলক বাসন্তি ঘটনাক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয় হয় বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ফেচবুকত গৈ আপুনি দিব পাৰিব দুৰ্নীতিৰ অভিযোগ লগে লগে আৰম্ভ হ'ব একশ্যন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ফেচবুকত মুখ্যমন্ত্ৰীক দিব পাৰিব দুৰ্নীতিৰ অভিযোগ দুৰ্নীতিৰ তথ্য লিখি পোষ্ট দিয়ক মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্টত আপোনাৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিকভাৱে লোৱা হ'ব একশ্যন কৃতি ছাত্ৰ ছাত্ৰীক চৰকাৰে দিয়া স্কুটাৰ লগতে চাইকেলৰ নামত সহ্য কৰা নহ'ব দুৰ্নীতি স্কুটাৰ চাইকেলৰ নামত শিক্ষাৰ্থীৰ পৰা কোনো বিচাৰিব নোৱাৰিব ধনৰাশি হেলমেটৰ নামতো ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব টকা 1 টকাও ধন বিচাৰিলে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব অভিযোগ টকা সংগ্ৰহ কৰিলেই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে সৰু সজাৰ বঁটা প্ৰদান অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি ফেচবুকত মুখ্যমন্ত্ৰীক দিব পাৰিব দুৰ্নীতিৰ অভিযোগ তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অনলাইনত আবেদন কৰি কেনেকুৱাকৈ পাব ৰেচন কাৰ্ড নাপালেও দিব পাৰিব আপুনি অভিযোগ সহজ পদ্ধতিতে অনলাইনতে পাব ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ'লে দিব পাৰিব অভিযোগ ৰেচন কাৰ্ড নথকা লোকসকলক সোণালী সুযোগ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লগ ইন কৰক ciachuti.assam.gov.in আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব আবেদন নিষ্পত্তি নহ'লে সেৱাটোৰ জৰিয়তে ৰাজহুৱা সেৱাৰ ওপৰত দিব পাৰিব আপুনি অভিযোগ সহজ পদ্ধতিতে অনলাইনত পাব ৰেচন কাৰ্ডৰ সুবিধা হয় বন্ধু বান্ধৱীসকল নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ'লে আপুনি অভিযোগ দিব পাৰিব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'